ভবানীপুৰত পথ নিৰ্মাণৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধায়ক ফণী তালুকদাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে ৰাইজে প্ৰতিবাদ। পুথিমাৰীৰ শিয়ালমাৰীলৈ সংযোগী পথৰ দুৰৱস্থাত সৰ্বহাৰা হৈ পৰিছে ৰাইজ। পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। আৰু বিধায়ক ফণী তালুকদাৰ গো বেক ধ্বনি দিছে প্ৰতিবাদকাৰীয়ে। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক পল্লৱ কলিতাৰ এক প্ৰতিবেদন আগবঢ়াইছো। ভবানীপুৰ সমষ্টিত এটা জৰাজীৰ্ণ বাটে জ্বালা-কালা খুৱাইছে সাধাৰণ জনতাক। সঘনে কৈ থকা বিধায়ক এই বহুবল্কী বিধায়ক ফণীধৰ তালুকদাৰে কিন্তু এইবাৰ মানাহ সমষ্টিলৈ নিৰ্বাচন খেলাৰ পাতনি মেলিছে। মানাহ সমষ্টিত প্ৰচাৰ চলাই থকা দেখা পোৱা গৈছে। আৰু তেখেতে সঘনে কৈ থাকে যে তেখেতৰ সমষ্টিত হেনো ইতিমধ্যে বাট পথ সকলো আলি পদূলি পকীকৰণ হৈছে, কিন্তু তেনে ক্ষেত্ৰতে ভবানীপুৰ সমষ্টিৰ এইখিনি ওদালগুৰি ঠাইত এইখিনি ঠাইতে কিন্তু দেখা পোৱা গৈছে জনতা ওলাই আহিছে ৰাজপথলৈ। আচলতে এক অতিষ্ঠ হৈ জনতা ওলাই আহিছে ৰাজপথলৈ। মই সমগ্ৰ দৃশ্যাংশ দেখুৱাইছো। এনেদৰে আচলতে যি গঞা ৰাইজ, যি মহিলাসকল, এই মহিলাসকল ৰাজপথলৈ ওলাই আহিছে আৰু মই সম্পূৰ্ণ ৰাজপথৰ দৃশ্যাংশ দেখুৱাইছো। আচলতে আজিলৈকে পকীকৰণ নহল এই ৰাজপথ, ৰাইজ অতিষ্ঠ হৈ গৈছে। বাৰে বাৰে সেই বহুবল্কী বিধায়কজনক কিন্তু ৰাইজে কৈছিল যে এই ৰাস্তা লাগে, কাৰণ সন্মুখত এখন বিদ্যালয় আছে। মই সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাইছো। এই বিদ্যালয়লৈ আহোঁতেই কিন্তু এই যি কণ কণ শিশুসকলেও কিন্তু অতিষ্ঠ হৈ পৰিছে। মোৰ সৈতে জনতা আছে, গঞা ৰাইজ আছে, মই তেওঁলোকৰ পৰা সম্পূৰ্ণভাৱে জানিবলৈ বিচাৰিম আচলতে কি ক'ব। যিহেতু ৰাস্তা বহুবাৰ কোৱাৰ পিছতো ফণীধৰ তালুকদাৰ ডাঙৰীয়াই নিজৰ সমষ্টিতে ৰাস্তা ঘাট নকৰিলে আৰু তেওঁক দেখা পোৱা গৈছে যে তেখেতে মানাহ সমষ্টিত ইলেকশ্যন খেলাৰ মন মিলিছে। কি ক'ব? আমাৰ যিখিনি পইচা হয়তো তেওঁ মানাছত লৈ গৈছে, সেইকাৰণে আমাৰ জনসাধাৰণে এনেকুৱা এটা অৱস্থাত আজি থাকিব লগা হৈছে। আৰু হয়তো ভৱিষ্যততো এনেকৈ থাকিব লাগিব যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে। গতিকে এতিয়া কি কৰে চৰকাৰে? আজি সুন্দৰভাৱে আমি এই কথাখিনি আজি মুক্তভাৱে ক'বলৈ পাইছো। আৰু এটা ঘটনা হৈছে কি যে পঞ্চায়তৰ হেড অফিচটো আমাৰ ইয়াতে হৈছিল, এই ওদালগুৰিৰ এই মেইন পইণ্টত, কিন্তু আমাৰ MLA এইটো বাধা দিছে। হেডকোৱাৰ্টাৰ ইতিমধ্যে মানে হৈয়ে গৈছিল, কিন্তু তেখেতে বাধা দিয়াৰ কাৰণে ক'তো বান্ধিব পৰা নাই। গতিকে এই ব্যৱস্থাটো আমাক মুকলিকৈ আমাক মানে এটা হেৰি দিব লাগে ইয়াত। গতিকে এতিয়া আমি কি কৰিম কি নকৰিম আমাৰ ৰাইজে এতিয়াও চিন্তা কৰিব পৰা নাই। আমাৰ ৰাইজে একো কথাই আজি চিন্তা কৰিব পৰা নাই, কি কৰিম কি নকৰিম। আৰু অলপ দূৰতে আজি নেইবাৰে বুলি ক'ব লাগিব ফণী তালুকদাৰ আমাৰ ঘৰৰ ওচৰলৈ। আমাৰ এইটোৱে ভাবিছিলো যে আমাৰ ঘৰৰ মানুহ এজন MLA হৈছে, গতিকে ঘৰত সুন্দৰভাৱে উন্নয়ন হ'ব ঘৰখনৰ, কিন্তু শূন্য, একো নহল। ইতিমধ্যে স্থানীয় ৰাইজে জনাইছে যে বহু কেইবাৰ আচলতে তেখেতক দৰখাস্ত কৰা হৈছিল এই ৰাজপথ পকীকৰণ কৰি দিয়াৰ কাৰণে, কিন্তু গুৰুত্ব নিদিয়া বুলি স্থানীয় ৰাইজৰ অভিযোগ। নিদিলে কোনো গুৰুত্ব নিদিলে। আমি বাৰে বাৰে এপ্লিকেশ্যন কৰিছিলো, কিন্তু কোনো গুৰুত্বই নিদিলে। গুৰুত্বনো আৰু কেতিয়াবা দিবনে? কেতিয়াও নিশ্চিতভাৱে ক'ব লাগিব। মোৰ সৈতে এই গাঁৱৰে মহিলাসকল আছে, মই তেওঁলোকৰ পৰাও জানিব বিচাৰিম। অতিষ্ঠ হৈ উঠিছে একাংশ মহিলাও ইয়াতে আহি উপস্থিত হৈছে। এই ৰাজপথ কিন্তু নহল। কি ক'ব বিধায়ক ফণীধৰ তালুকদাৰ ওচৰতে ঘৰ? বৰ দুখৰ বিষয়। মানে আমিয়ে বোধহয় এই অঞ্চলৰ ভিতৰত পাছ পৰি আছো। আমাৰ নিচিনা ৰাস্তা কোনো জাগাতে নাই। ধৰক এই পুথিমাৰী চকৰ পৰা অলপ আগত য'ত নেকি বান্দৰ সদায় সেইটো ৰাস্তাত থাকে, সেইটো ৰাস্তাও তাৰমানে আমাৰ বিধায়কে বনাই দিছিল, কিন্তু আমাক দিয়া নাই। আমাক কিয় নেদে? আমাকতো দিবা লাগে। আমাৰ ইমান জনসাধাৰণ আমাৰ এইখন গাঁৱত আছে, 100 ঘৰৰো অধিক মানুহ আমি ইয়াতে বসতি কৰি আছো। আমাক কমচে কম ৰাস্তাটো লাগে। আৰু ইলেকশ্যনৰ সময়ত ফণী তালুকদাৰৰ ঘৈণীয়েকে এই স্কুলৰ বাৰান্দাত মিটিং কৰি তেখেতে কৈ গৈছিল যে মই কৰি দিম, মোৰ দ্বাৰাই এই কামটো হ'ব। কিন্তু তেওঁলোকৰ কথা হৈয়ে ৰ'ল। মানে ইমান মিছলীয়া, ইমান মিছা। এদিনাখন আমাৰ গাঁৱৰ এখন অনুষ্ঠানত ফণী তালুকদাৰ আহিছিল, সিদিনা বিৰাট বৰষুণ, মানে তেওঁলোকৰ দেউতাকৰ শ্ৰাদ্ধ আছিল। বৰষুণত তেখেতে আহিছি ইন'ভা গাড়ীত উঠি, মানে গাড়ীখন আনবা নৰে। তাৰপিছত আমি মহিলাখিনি তাতে আছিলো, তেওঁলোকৰ নাম আছিল সিদিনা, যে আপুনি যে আজি ইয়াতে আহিল, আপোনাৰ আহি কেনে লাগছি?